চাওক শৰৎ পূৰ্ণিমা বুলি ক'লে সকলোৰে আচলতে মনবোৰ পুলকিত হৈ পৰে কাৰণ শৰতৰ পূৰ্ণিমাৰ নিশা ভগৱান শ্ৰীকৃষ্ণই ৰাসক্ৰিয়া কৰিছিল আৰু যিহেতু ভগৱান শ্ৰীকৃষ্ণ সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী বুলি কোৱা হয় ভগৱান শ্ৰীকৃষ্ণতেই সকলো নিহিত হৈ থাকে স্তূপীকৃত হৈ থাকে বুলি এক বিশ্বাস আছে আৰু যিহেতু আজি শৰতৰ পূৰ্ণিমা আৰু সন্ধিয়াৰ লগে লগেই প্ৰতিভাগ ৰাসমঞ্চ প্ৰাণৱন্ত হৈ পৰিব বিভিন্ন আচলতে কাৰিকৰী কৌশলৰ পৰা আৰম্ভ কৰি শিল্পীৰ অভিনয়লৈকে এক প্ৰাণোচ্ছল পৰিৱেশ বিৰাজিত হ'ব প্ৰতিটো ৰাসমঞ্চত এই মুহূৰ্তত মই যোৰহাটৰ এখন বিশেষ পোছাক ভাণ্ডাৰত উপস্থিত আছোঁ যিহেতু ৰাস বুলি ক'লে যিসমূহ আচলতে পোছাক সাজ পোছাক ৰাসৰ সাজ পোছাকৰ শিল্পী সেই শিল্পীসকলৰ ব্যস্ততা অন্যতম তেওঁলোকৰ জৰিয়তে ৰাসৰ প্ৰতিটো চৰিত্ৰ সজীৱ আচলতে প্ৰাণৱন্ত হৈ পৰে আৰু প্ৰতিটো চৰিত্ৰক কেনেধৰণৰ সাজ পিন্ধাব কংসৰ কাৰণে কেনে সাজ তৈয়াৰ কৰিব তেওঁলোকৰ সেই কথাবোৰ কিন্তু মাহজোৰাভাৱে তেওঁলোকে চিন্তা কৰি আজিৰ দিনটোলৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে মই সুদৰ্শন পোছাক ভাণ্ডাৰৰ গৰাকী স্বত্বাধিকাৰ তেওঁ আছে এগৰাকী সকলোৰে পৰিচিত শিল্পী অজিত দত্ত মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ কংস কালকেতুৰ কাৰণে বিশেষ কি আছে বিশেষ আমি ড্ৰেছ বনোৱা হৈছে এইকেইযোৰ কংস আৰু কালকেতুৰ কাৰণে এয়া কংস মই অকণমান যদি মোৰ সতীৰ্থই দেখুৱাব এয়া হৈছে কংসৰ কাৰণে নিৰ্মাণ কৰিছে অতি এটা আকৰ্ষণীয়ভাৱে বিশেষ পোছাক তৈয়াৰ কৰিছে আৰু কালকেতুৰ কাৰণেও একেই ধৰণে খুব সুন্দৰকৈ পোছাক তৈয়াৰ কৰিছে এই পোছাক এইবাৰ ক'লৈ যাব মাজুলী যাব ধেমাজি যাব চিলাপথাৰ যাব এতিয়া পোছাক বান্ধি থকা হৈছে কিমান দিনৰ প্ৰস্তুতি আমাৰতো আঢ়ৈ মাহ দুমাহৰ প্ৰস্তুতি ৰাসৰ কাৰণে ৰাস বুলি ক'লে অলপ সুকীয়া হৈ পৰে হয় আৰু উৎসাহটো বেলেগ হয় উৎসাহটো মানে কি আৰু ৰাসৰ দিনটোলৈ আগুৱাই ৰৈ থকা হয় ৰাস হৃদয়ত আছে আহক বুলি ৰৈ থকা হয় ৰাস কেতিয়া আহিব তেনেকুৱা লাগে কিমানখন ৰাস আছে এইবাৰ মেইন ডেটত 3খনেই আছে বাকী বেক ডেটত আছে এমাহ মানে ৰাসেই কৰি থাকিব লাগিব মাহটো ৰাসেই চলি থাকিব এখন দুখনকৈ বেক ডেটত যিখিনিয়ে পাতে আমাৰ এইটো পাৰত আচলতে বেক ডেটত পাতে হয় মাজুলীত হৈছে ডেটত পাতি দিয়ে নিৰ্দিষ্ট তাৰিখত পাতি দিয়ে মই আকৌ দেখুৱাইছোঁ এইবাৰ এই পোছাকযোৰ বিশেষ পোছাক এই সুদৰ্শন পোছাক ভাণ্ডাৰে তৈয়াৰ কৰিছে এই পোছাক পিন্ধি কংসৰ গৰ্জন শুনিবলৈ পাব মাজুলীৰ ৰাস মঞ্চত কাইলৈ সন্ধিয়া এই পোছাকেৰে কংসই চমক দিব মাজুলীৰ ৰাস মঞ্চত মই আৰু মোৰ সতীৰ্থই কিছু পৰিৱেশ দেখুৱাব যিহেতু ৰাস বুলি ক'লে প্ৰায় 120টামান চৰিত্ৰ থাকে এখন ৰাসত সম্পূৰ্ণ ৰাসলীলাত 120টামান চৰিত্ৰ থাকে আৰু সেই চৰিত্ৰসমূহৰ কাৰণে তেওঁলোকে প্ৰতিটো চৰিত্ৰ কেনেধৰণে প্ৰাণৱন্ত কৰি তুলিব পাৰি তাৰ কাৰণে তেওঁলোকে নিত্য নতুন কৌশলেৰে তেওঁলোকে এই সাজসমূহ তৈয়াৰ কৰে মই আৰু এগৰাকী সহযোগী আছে কেনেকুৱা এইকেইটা দিন চাগে খোৱা নাই খোৱা নাই মায়ে প্ৰায় দুমাহ যোৱাৰ প্ৰস্তুতিয়ে আমি কাম চলাই আছোঁ ৰাতি নিশা 2 বাজি যায় কেতিয়াবা 1 বাজে ইমান দেৰিলৈকে আমি কাম চলাই আছোঁ কাৰণ ৰাস বুলিলে সকলোৱে হৃদয়ত আছে মাজুলী মানুহ তাতকৈ বেছি ভাল পোৱা ৰাস এটা সম্পূৰ্ণ ধৰ্মীয় অনুষ্ঠানেই হয় তেওঁলোকৰ সেইকাৰণে আমি প্ৰচেষ্টা চলাই আছোঁ নতুন আধুনিকতাই কিছুমান ড্ৰেছ প্ৰস্তুত কৰিছোঁ প্ৰত্যেক বছৰে ৰাস তেনেকৈ 3খন লৈছোঁ ডেটত বেক ডেটতো আছে আমাৰ নিৰ্দিষ্ট তাৰিখত 3খন আছে হয় মাজুলীত 2খন আছে আপোনাৰ ধেমাজিত এখন আছে হয় মাজুলীৰ কাৰণে ইতিমধ্যে দেখুৱাইছে কেনেকুৱা নতুন এবাৰ আৰু এইবাৰ বেলেগ সুকীয়া কিবা চমক থাকিব নেকি সুদৰ্শন পোছাক ভাণ্ডাৰ সুকীয়া তেনেকৈ আমাৰ কংস কালকেতুৰ কাৰণে ড্ৰেছ বনোৱা হৈছে হয় কৃষ্ণৰ কাৰণেও 2-1 নতুন বনোৱা হৈছে নতুনকৈ তৈয়াৰ কৰা হয় নতুন আপোনাৰ আধুনিকতাই প্ৰস্তুত কৰা হৈছে গোটেই মাহটো এইবাৰ চলিব মানে আপোনাৰ ডেটত মাজুলীত থাকিব বেক ডেটত আপোনাৰ আমাৰ যোৰহাট আছে নুমলীগড়ত আছে বোকাখাটত আছে আপোনাৰ এইফালে ডিব্ৰুগড়ত আছে কিছুমান মানে অসমৰ প্ৰতিটো কোণলৈকে যোৱা হয় ৰাস বুলিলে আমাক মানে আপোনাৰ বিচাৰে হয় মানে প্ৰত্যেক বছৰে কিবা এটা নতুন কৰিবলৈ চাওঁ ড্ৰেছবোৰত সেইকাৰণে ৰাইজেও ভাল পায় সেয়া নিশ্চয় ধন্যবাদ জনাইছোঁ মোৰ সতীৰ্থই কিছু পৰিৱেশ দেখুৱাই ল'ব আকৌ যে এই যিসমূহ পোছাক দেখিছে
আৰু তেওঁলোকে আচলতে সুদৰ্শন পোচাক ভাণ্ডাৰৰ এটা সুকীয়া নাম আছে ধুবুৰীৰ পৰা শদিয়ালৈকে আৰু অসমৰ বাহিৰলৈও যিহেতু এই পোচাক ভাণ্ডাৰৰ পৰা বিভিন্ন সময়ত সাজ পোছাক যায়, ভাওনাৰ সাজ পোছাক যায় আৰু তেওঁলোকে কিছু নতুন নতুন কৌশলেৰে যি আচলতে মুখ্যটো ধৰি ৰাখি তেওঁলোকে সদায় ইয়াত নতুনত্ব দিবলৈ প্ৰয়াস কৰে আৰু এইবাৰো ৰাসত সেয়া তেওঁলোকে কৰিছে পূৰ্ণ উদ্যমেৰে। দুমাহজোৰা প্ৰস্তুতিৰ অন্তত ইতিমধ্যে এইসমূহ পোচাক সামৰিছে নিশাৰ ভাগলৈ, সন্ধিয়াৰ ভাগলৈ। আচলতে প্ৰতিটো চৰিত্ৰ ভগৱান শ্ৰীকৃষ্ণৰ ৰাসক্ৰিয়াৰ প্ৰতিটো চৰিত্ৰৰ প্ৰাণৱন্ত কৰি এক প্ৰকাৰ গকুল বৃন্দাবনলৈ পৰিণত কৰাৰ প্ৰয়াসেৰে ৰাস মঞ্চসমূহক গকুল বৃন্দাবনত পৰিণত কৰিব আৰু সকলোৱে আচলতে আজিৰ এই শৰতৰ সন্ধিয়াৰ কাৰণে সকলোৰে বৰ আগ্ৰহেৰে বাট চাই থাকে, যিহেতু ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰত্যেকগৰাকীৰে হৃদয়ত আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।